মই খুব আচলতে আজি আৱেগিক হৈছোঁ, খুব ধন্য অনুভৱ কৰিছোঁ। দেখিছে যে ভাৰতীয় জনতা পাৰ্টীৰ সকলো জ্যেষ্ঠজনৰ আশীৰ্বাদ, বিজয়া বাইদেউ হওক, মাননীয় কুইন বাইদেউ হওক, মাননীয় সেইখন আমাৰ মনোনয়ন পত্ৰত মাননীয় বিধায়ক মোৰ গৌৰৱ সদৃশ মাননীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া হওক আৰু সকলো আমাৰ জ্যেষ্ঠজন শান্তনু দা, ৰূপম দা, মেয়ৰকে আৰম্ভ কৰি সকলোকেইজন আমাৰ আজি ইয়াত উপস্থিত হৈছে। আজি 35 নং নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ আমাৰ যি কাৰ্যালয়, প্ৰথমটো নিৰ্বাচনী মুখ্য কাৰ্যালয় আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিছোঁ আৰু এই উন্মোচনত মাননীয় ৰাষ্ট্ৰীয় আমাৰ সকলোৰে মাতৃস্বৰূপা বিজয়া বাইদেৱে নিজৰ শাৰীৰিক অসুস্থতাৰ পিছতো আজি আমাক আশীৰ্বাদ দিবৰ বাবে ইয়াত উপস্থিত হৈছে। মই সকলোকে আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। মই তেওঁলোকক এটাই প্ৰতিশ্ৰুতি দিছোঁ, বিজয়া বাইদেৱে হওক, মাননীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই হওক, মাননীয় কুইন বাইদেৱে হওক, আমাৰ জ্যেষ্ঠ নেতাসকলে আমাক যেনেদৰে শিকাইছিল, এই কামখিনি, এই শিকোৱা কামখিনি আমাক যেনেদৰে সদায় কাম কৰিব শিকাইছিল, মই সম্পূৰ্ণ সততাৰে নিষ্ঠাৰে এই কামখিনি কৰি যাম। প্ৰথম কথা। দ্বিতীয় কথা, চৰকাৰৰ যি উন্নয়ন নিউ গুৱাহাটী বিধানসভা সমষ্টিত হৈছে, মই এইকেইদিন ঘূৰোতে দেখিছোঁ, পাহাৰৰ পৰা আৰম্ভ কৰি সকলোতে মাননীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে যথেষ্টখিনি পাহাৰৰ ৰাস্তাখিনি হৈছিল, বহুতখিনি সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল। তেখেতে মোক সেইখিনি ক্ষেত্ৰতো কাম কৰিবৰ কাৰণে কৈছে। গুৱাহাটী পৌৰ নিগমৰ নেতৃত্বত ইতিমধ্যে গুৱাহাটীয়ে এটা নতুন ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে মই পাৰিষদসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আমাৰ সন্মানীয় যিসকল কাৰ্যকৰ্তা আছে, সকলো জ্যেষ্ঠ কাৰ্যকৰ্তা আজি মোক আশীৰ্বাদ দিবৰ বাবে উপস্থিত আছে। মই এটা কথাই ক'ম, মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰ চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰ, আজি গুৱাহাটী পৌৰ নিগমে যিমানখিনি ভাল কাম কৰিছে, মাননীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ যিখিনি প্ৰচেষ্টাই ইতিমধ্যে সাকাৰ ৰূপ লৈছে, এই গোটেইখিনি সম্বল হিচাপে লৈ পেলাই মই আগবাঢ়ি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।